নমস্কাৰ আপোনালোকে যদি গট ফাৰ্মিং কৰিম বুলি ভাবি আছে আৰু গট ফাৰ্মিঙৰ প্লানিং কৰি আছে আপোনালোকে বাৰবাৰী ল'ম বুলি ভাবি আছে আসাম হিল গট ল'ম বুলি ভাবি আছে তো আপোনালোকে যদি মোৰ ভিডিঅ'টো পাইছে তো নিশ্চয় মই ভাবোঁ আপোনালোকে মোক কণ্টেক্ট কৰিব মোৰ ফাৰ্মখনৰ লোকেশ্যন হৈছে আসাম নগাঁৱৰ ৰহাত আপোনালোকে মোৰ ঠাইত ডাঙৰ সাইজৰ ব্লেক বেংগল ডাঙৰ সাইজৰ আসাম হিল গট আপোনালোকে বিটেল চিৰোহি বাৰবাৰী A to Z আৰু লগতে সাউথ আফ্ৰিকান বয়ৰ আপোনালোকে পাব মোৰ ৰহাত মোৰ ঘৰ হয় ৰহাপে আপোনাৰ 9 কিলোমিটাৰ ভিতৰত সোমাব লাগিব ৰাস্তা পদলিবিলাক ভালেই আপোনালোকে আহিব পাৰে আৰু বাৰবাৰীতকৈ ডাঙৰ সাইজৰ আমাৰ লোকেল ছাগলী চাওক এইবিলাকখন বাৰবাৰী হিপিনে বাৰবাৰীজনী বাৰবাৰীতকৈ ডাঙৰ এনেকুৱা হেভি সাইজৰ দুবাৰ পোৱালি দিয়া ছাগলী মোক কণ্টেক্ট কৰিলে আপোনালোকে অল ওভাৰ অসম ডেলিভাৰী সিস্টেমত পাই যাব তো মই নম্বৰটো দি দিম আপোনালোকে মোৰ নম্বৰটো ল'ব নম্বৰটো লৈ আপোনালোকে কণ্টেক্ট কৰিব আপোনালোকে কণ্টেক্ট কৰিলে হ'ল বাকি কথা মোবাইলত আমি ফোনৰ যোগেদি পাতিম আৰু আমাৰ কেনেকুৱা কি সুবিধা আছে সেই গোটেই কথাখিনি ক'ম ছাগলীবিলাক মোৰ ঠাইত আপোনালোকে ভেকচিনেশ্যন কৰা পাব মই বিনা ভেকচিনৰ ছাগলী নিদোঁ ছাগলী আনি ষ্টক কৰি প্ৰথম তাৰপিছত ভেকচিন কৰিহে মই ৰাইজক দিওঁ ইয়াত থকা ছাগলীখিনি আপোনাৰ ভেকচিনেশ্যন দিয়া হৈ গ'ল আৰু এইখিনি ছাগলী কিছুমান ছাগলী চেল হৈ আছে কণ্টেক্ট কৰিব চাওক ছাগলীৰ চাইজ চাওক কিমান ধুনীয়া ছাগলীৰ চাইজ আপোনালোকে নিশ্চয় কণ্টেক্ট কৰিব আৰু নিশ্চয় পাব আপোনালোকে ধন্যবাদ থেংক ইউ